নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় ফুলকবি খেতি। চাওক, ফুলকবি খেতি খেতিয়কে কিমান ধুনীয়াকৈ চাফা কৰি আছে। খেতিত ঘাঁহ বন থাকিলে কি হয়, পোকৰ যিটো আক্ৰমণ দিনক দিনে বৃদ্ধি হৈয়ে থাকিব। সেইকাৰণে তো আপাৰ আসামৰ ফালে কিন্তু বহুত বৰষুণ হৈ আছে, নেৰানেপেৰা বৰষুণ পৰি আছে। আমাৰ ফালেও বৰষুণ নথকা নহয়, হ'লেও ধৰক খেতিৰ যিখিনি আমাৰ নিজৰ কৰ্তব্য, যিখিনি কাম আমাৰ কৰিবই লাগিব। খেতি আমি বচাই ৰাখিবই লাগিব, নহ'লে কিন্তু ঘাঁহ বন বেছি হৈ গ'লে পোকৰ আক্ৰমণটো বাঢ়ি যায়। সেইকাৰণে খেতিয়কে ধুনীয়াকৈ খেতিৰ নিকানি কাম কৰি আছে। তো আজি ইয়াত মই 1 বিঘা মাটিৰ ফুলকবি খেতিৰ ভিডিঅ' আপোনালোকলৈ কৈ পঠিয়াইছোঁ। আশা কৰোঁ মোৰ এইটো ভিডিঅ' চালে আপোনালোকৰ আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰশ্নই নাহিব। কেনেকৈ খেতি কৰিব লাগে, কেনেকৈ নিকানি কাম কৰিব লাগিব, কিমান পৰিমাণে সাৰ, কিমান পৰিমাণে দানা, ৰাসায়নিক সাৰ, জৈৱিক সাৰ, পচন সাৰ কিমান খটাব আপোনালোকক এই ভিডিঅ'টোৰ মাজত জনাম। আৰু বৰ্তমান যিটো ছিজন, আপোনালোকে এতিয়া যে ফুলকবিৰ পুলি ৰুব বা পুলি পেলাব, কোন ধৰণৰ পুলি পেলাব, যিবিলাক খেতি এতিয়া লগোৱা হৈছে, এতিয়া ফুলকবি কিন্তু আহি যাব। তাৰ পিছে কিন্তু আমাৰ আপাৰ আসামত কিন্তু এতিয়া ফুলকবিৰ পুলিবিলাক পেলাবৰ কাৰণে প্ৰস্তুতি লৈছে। সিমান এডভান্সকৈ নকৰে নহয়। আৰু এটা কথা হ'ল কি, আমি লাহে লাহে কি কৰিব লাগিব, ৰাসায়নিক পদ্ধতিৰ পৰা আমি লাহে লাহে আঁতৰিব লাগিব। আমি জৈৱিক পদ্ধতি মতে আমি খেতি কৰিব লাগিব। যিবিলাক আমি খেতি বাতি কৰি আছোঁ, তাৰমানে এই ৰাসায়নিক সাৰ এইবিলাক দি থকাৰ ফলতে মাটিৰ যিটো আমাৰ ভাল এটা গুণ আছিল, সেই গুণটো দিনক দিনে নোহোৱা হৈ আছে, বেয়াৰ ফালে গতি কৰি আছে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, আপোনালোকে কি কৰিব, আপোনালোকৰ খেতিত হাল যেতিয়া মাৰিব তাৰ আগমুহূৰ্তত প্ৰচুৰ পৰিমাণে আপোনালোকে গোবৰ সাৰটো খটাব। যিমান আপোনালোকৰ খেতিত আপোনালোকে গোবৰ সাৰ দিব পাৰিব, সিমানে আপোনালোকৰ খেতিত ফচল উৎপাদন বেছি হ'ব। তো বন্ধুসকল, এতিয়াও কি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে জানো? তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক পদ্ধতি, ৰাসায়নিক পদ্ধতি আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত গৈ পায়। আৰু আপোনালোকে প্ৰত্যেক দিনাই মোৰ এটা ভিডিঅ' চাই থাকে আৰু আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লয়। তো কথা হ'ল, মই এটা কথাই অনুভৱ কৰোঁ যে খেতি আমি নিজে কৰিব পৰা হ'ব লাগিব। মোৰ দৰে যিবিলাক শিক্ষিত নিবনুৱা আছে, আপাৰ লয়াৰ মধ্য অসম, চবে মিলি যাতে আমি হাতে হাত মিলাই খেতি কৰি যাব পাৰোঁ, আগুৱাই যাব পাৰোঁ। খেতিত কিন্তু ভাল টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা। তো আমি শিক্ষিত নিবনুৱা হৈ চাওক, অযথা সময় নষ্ট কৰি আছোঁ, ঘৰত বহি আছোঁ, ইফাল সিফাল ঘূৰা ফুৰা কৰি আছোঁ। বাদ দিয়ক না, 2 পৰা 3 বিঘাকৈ আপোনালোকে নিজাববীয়াকৈ মাটি লৈ লওক, লৈ সেইখিনি মাটিতে আপোনালোকে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওকচোন। আপোনালোকে চাব, 2-3 বিঘা মাটিৰ ওপৰত আপোনালোকে যদি খেতি কৰে, আপোনালোকে কিন্তু ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব। 3 বিঘা মাটিৰ ওপৰত খেতি কৰিলে আপোনালোকে মিনিমাম বছৰেকত 5 লাখ টকা এটা আপোনালোকৰ হাতত আহি যাব। খৰচ আছে, খৰচ নোহোৱাকৈ খেতি নহয়। তো কথা হ'ল, এটা কথাই কি জানে, আজিকালি বিজনেছ খেতি যে কৰি আছে, খেতি চব্জিখিনি আপোনালোকে বিজনেছ আকাৰেও আপোনালোকে দূৰ দূৰণিলৈ আমদানি ৰপ্তানি কৰিব পাৰিব। এইবিলাকতে কিন্তু বহুত ভাল এটা টকা পোৱা যায়। আমি কি কৰি আছোঁ, চব্জি খেতি কৰি আছোঁ। খেতিৰ পৰা যিখিনি চব্জি উৎপাদিত হৈ আছে, এইখিনি কিন্তু আমি দালালৰ হাতত উঠাই দি থৈ আহি আছোঁ। দালালে গৈ কিনে আমাৰ হাতত উঠাই দিয়ে, আমি সেইবিলাক কিনি খাব লগা হৈ আছে। তাৰমানে যাতে দালালৰ হাতত নাযায়, আমি নিজাববীয়াকৈ যাতে ডাইৰেক্টলি আমি শ্বেয়াৰ মাৰ্কেট বা আমাৰ